নমস্কাৰ সকল স্বাগতম জনাইছো আশা কৰিছো আপোনালোক সকলোৱে ভালে আছে আজি মই আপোনালোকৰ ওচৰলৈ লৈ আহিছো আমাৰ ঘৰৰ পৰম্পৰাগতভাৱে চলি অহা নহোৱা ইয়াৰ বাবে আনিছিলে এয়া দাদাই হল মাছখিনি ভালদৰে বাছি কাটি সাফা কৰি লোৱা হৈছে আৰু লগতে থাকিব হাঁহৰ মাংস সকলোখিনি বস্তুৰ কাৰণে বিলাহী পিয়াজ এইবোৰ আমি যোগাৰ কৰি লৈছো আদা নহৰুখিনি পেষ্ট কৰি লৈছো লগতে থাকিব গোল বেঙেনাটো আমাৰ কাটি থৈ দিয়া হয় নিমখ হালধি দি পালে আৰু এখিনি হৈছে হাঁহৰ মাংস গতি সকলোখিনি বস্তু মই বনাই যাম আৰু আপোনালোকক দেখুৱাই যাম কেনেকৈ কি কৰিছো আমি হাঁহৰ মাংসটোত অমিতা আৰু আলু দিম বাবে সেইখিনি মই অলপ বেলেগকৈ ফ্ৰাই কৰি লৈছো হাঁহৰ মাংস খালে আপোনালোকে সদায় অমিতা দিব কাৰণে পাহৰি নাযাব সেইটো আমাক অন্যায় নকৰে এটা তেল দিছো মিঠাতেল ব্যৱহাৰ কৰিছো এটা আধা চামুচ চেনি আৰু পিয়াজখিনি দি তাক লৰাই দিম এনেদৰে কিছু সময় মই পিয়াজখিনি ফ্ৰাই কৰি থাকিম আমি যদিও গুৱাহাটীতে বাস কৰোঁ তথাপিও আমি আমাৰ কিছুমান পৰম্পৰা আছে দেউতাই আগতে আমাক কৈছিলে বা আমাৰ ঘৰত চলি আহি আছে কম বেছি পৰিমাণে হ'লেও গতিকে সেইখিনি আমি যিমানখিনি পাৰোঁ ৰাখি গৈছোঁ এতিয়া ইয়াতে মই আদা নহৰু পেষ্টখিনি দি দিছোঁ এইখিনি একেলগে ভাজি থাকিম গতিকে নখোৱাটো এটা পৰম্পৰা হয় আমাৰ বহুতে খাই চাগে এটা নতুন চাউলেৰে ভাতটো খোৱা হয় কিন্তু আমাৰ অলপ কিনি অনাই হৈছে ইয়াতে ইমানখিনি বস্তু পোৱাও সম্ভৱ নহয় যিহেতু এতিয়া এইখিনি অমিতা আৰু আলু সিজি গৈছে উঠাই থম আনফালে মই হল মাছখিনিও হালধি নিমখ সানি পেলাই ভাজি ল'ম গতিকে দৰ্শকসকল আজি এটা আইটেম মই নেদেখুৱাওঁ নটো আমি কেনেকৈ খালোঁ কি বনালোঁ সকলোখিনি আপোনালোকক মই ষ্টেপ বাই ষ্টেপ দেখুৱাই যাম আৰু আপোনালোকে ভিডিঅ' দেখি ঘৰলৈকে চাই থাকিব আমিনো ঘৰত কেনেকৈ ন খাওঁ আপোনালোকেও চাই লওক এতিয়া ইয়াতে বিলাহী দিছোঁ একদম ফ্ৰেছ বিলাহী যিহেতু চব্জি খুব সুন্দৰকৈ ওলাই গৈছে বজাৰত এতিয়া চব্জিৰ অভাৱ নাই ইয়াৰ মানে খোৱাহে কথা এতিয়া এইখিনি মই বেলেগকৈ ভাজি আছোঁ আনফালে কেৰাহীত মাছখিনি ভাজি আছোঁ দুইফালে মাংস আৰু মাছ বহাই দিম মই নখত আচলতে শ'ল মাছটো লাগে বুলি কোৱা হয় শ'ল মাছেৰে নখোৱা বুলি কোৱা হয় ইয়াতে দিছোঁ মই হালধি গুড়ি এচামুচ জিৰাৰ গুড়ি এচামুচ ধনিয়া গুড়ি এচামুচ জালুকৰ গুড়ি এচামুচ এইখিনি ভালদৰে লৰাই দিছোঁ হাঁহৰ মাংস বনাবলৈ সহজ বুলি মই কওঁ কিন্তু সকলোৱে চাগে নাজানিব পাৰে কেনেকৈ বনায় অভ্যাস নহ'লে বেয়া হৈ যাব পাৰে হাঁহৰ মাংসটো এনেকৈ বনাব পাৰি আৰু আটাইতকৈ ইম্পৰ্টেণ্ট কথাটো হৈছে কি যে হাঁহৰ মাংস সদায় আপোনালোকে অমিতা দিব কাৰণে পাহৰি নাযাব কিয়নো হাঁহৰ মাংসই পুৰণা বেমাৰ মাতা বুলি কোৱা হয় আমাৰ আছে লোকৰ কথা যে হাঁহৰ মাংস খালে পুৰণা বেমাৰ হৈ যায় যাৰ পেটৰ প্ৰব্লেম আছে গেষ্ট্ৰিকৰ প্ৰব্লেম আছে তেওঁলোকৰ কাৰণে খুব বেয়া হয় গতিকে অমিতা দিব যদি আপোনালোকে 1 কেজি মাংসত এফাল অমিতা দিয়ে একো অন্যায় নকৰে মাংসৰ আঞ্জাখন খাবলৈও বেয়া নালাগে বৰঞ্চ আমি তাক খালেও আমাৰ অন্যায়হে নকৰে এতিয়া সকলোৱে ঘৰৰ মেম্বাৰে এপিচ দুপিচকৈ খাব পাৰে যিহেতু মোৰ আলু আৰু অমিতাখিনি ফ্ৰাই হৈয়ে গৈছে এতিয়া মই মাংসখিনি ভালদৰে ফ্ৰাই কৰি ল'ম আৰু তাক মই বেছি জোল নকৰোঁ ইয়াতে নিমখ দিছোঁ পৰিমাণ অনুযায়ী আপোনালোকেও দিব আৰু এনেদৰে তাক আমি ভাজি থাকিম এতিয়া মাংসখিনি প্ৰায় মোৰ ভাজি হৈছে আধা এতিয়া যিখিনি আলু আৰু অমিতা আছিলে সেইখিনি মিক্স কৰি দিম আলু আৰু অমিতাখিনি আগতে অলপ ফ্ৰাই কৰি ল'লে আমাৰ মাংসখনত কি হয় বস্তুখিনি সুন্দৰকৈ মিলি যায় কেতিয়াবা কি হয় যে মাংসখিনি সিজি যায় কিন্তু অমিতাখিনি নিসিজে সেই গতিকে আগতে অলপ ফ্ৰাই কৰি থৈ দিলে এনেকৈ মিক্স কৰি দিয়াৰ পিছত খোৱাৰ টাইমত আলুটো গলি যায় অমিতাখিনিও গলি যায় খাবলৈ খুব টেষ্টি হয় গতিকে এতিয়া দেখিছে অলপ পানী ওলাইছে মোৰ ইয়াৰ পৰা এইখিনি মাছ ভাজি হৈ গ'ল এই পানীখিনি অলপ পুহিব দিম তাৰপিছত চাই থাকক আপোনালোকে লাহে লাহে একেবাৰে সহজকৈ বনাইছোঁ একো বেলেগ ব্যৱহাৰ কৰা নাই বস্তু মই আপোনালোকেও এনেকৈ হাঁহৰ মাংস বনাই চাব সঁচা কথা কৈছোঁ খাবলৈ বহুত টেষ্টি হয় আৰু কোনে কোনে ঘৰত এনেকৈ ন খালে মোক জনাব কমেণ্টত আৰু আগতে কোনোবা খাইছে নেকি তেতিয়াও মোক জনাব এতিয়া মই ইয়াতে সামান্য পৰিমাণৰ পানী দিম পানী মই ব্যৱহাৰ বেছিকৈ নকৰোঁ বুলি আগতে কৈছোঁ এতিয়া এইখিনি মই জাষ্ট এবাৰ পানী দিলে কি হয় অলপ সিজি উঠিব গোটেইখিনি পানী হাঁহৰ মাংসত এবাৰতে দিব নালাগে গোটেইখিনি এবাৰতে দিলে জোল হৈ যাব আৰু টেষ্টি নোহোৱা হৈ যাব যেতিয়া এইখিনি মোক শুহি যাব মই আকৌ নেক্সট টাইম পানী দিম
আমাৰ ঘৰৰ ওপৰতে দেউতাই লাই শাক নিছিলে এয়া দেখিছে কি ধুনীয়া ফ্ৰেছ লাই শাক এই লাই শাকটো মই ধুই মাংসখনত দিম গোটেইখিনি দিওঁ প্ৰত্যেকত 10 পিচ দিম খাবলৈ খুব টেষ্টি হয় এনেকৈ এতিয়া মই সেইখিনি পানী শুহি যোৱাৰ পিছত ইয়াতে আৰু অলপ পানী দিছোঁ যিখিনি পানীৰ প্ৰয়োজন আছে যদিও পানী বেছিকৈ দিয়া আছে কাৰণ আলু মাংস অমিতা মিলিব লাগিব সকলোখিনি শুহি যোৱাকৈ মই পানী হিচাপত দিছোঁ তাৰপিছত মই লাই শাকখিনি ধুই পেলাই ইয়াতে দি দিছোঁ দেখিছে আপোনালোকে যে লাই শাকখিনি কমি আহিলে আৰু কিছু সময় পিছত তাক মই নমাই থৈ দিম আৰু আনফালে কেৰাহীত মই মাছৰ আঞ্জা ৰেডি কৰিয়ে দিছোঁ মছলাখিনি প্ৰায় চেমেই আছিলে বিলাহী আদা নহৰু পেষ্ট এইখিনি একেই হয় যিখিনি আগতে মই ব্যৱহাৰ কৰিছোঁ মাংসত বেলেগকৈ আৰু বটি থোৱা নাই লগতে ফুলকবি আলু ওলকবি এইবোৰ মই বইল কৰি থৈ দিছিলোঁ সেইখিনি ভাজি লৈছোঁ আপোনালোকেও এনেকৈ বইল কৰি থ'ব নহ'লে আজিকালি যিহে গেছ দিয়া বস্তুবোৰ হৈছে নহয় পেটৰ বহুত প্ৰব্লেম হৈ যায় গতিকে কেতিয়াও আপোনালোকে ওলকবি ফুলকবিবোৰ বইল নিদিয়াকৈ নাখাব আৰু মূলা এতিয়া অলপমান মই সৰমান অনুযায়ী নিমখ দিম শ'ল মাছৰ আঞ্জাখন লগা হ'লে মই কেতিয়াবা বেলেগ দিনাখন আপোনালোকক ভালকৈ দেখুৱাই দিম যিহেতু আজি হাঁহৰ মাংসটো অলপ বেছিকৈ সময় লৈ ল'লে গতিকে ইমান ভালকৈ মই দেখুৱাব পৰা নাই তথাপিও এনেকৈ বনালোঁ বনাই যেতিয়া আঞ্জাখন উতলি আহিছে তাতে মই মাছখিনি দি দিছোঁ একেবাৰে সহজ হয় আৰু দেখিছে আপোনালোকে সেইটো কেৰাহীতে মই চম্ভৰা দিয়াৰ কাৰণে এটা কলা মাৰ উঠি গৈছে কাৰণ মাছ ভজা কেৰাহীটোত যেতিয়া আপোনালোকে চম্ভৰা দিব আঞ্জাখনৰ কালাৰটো চেঞ্জ হৈ যায় আৰু এতিয়া মাংসখন হৈ গ'ল মাংসখন কিছু সময় উতলিব দিছোঁ সেইখিনি হৈ গ'ল গেছটো বন্ধ কৰি দিছোঁ আৰু আনফালে মই বেঙেনা ফ্ৰাই আৰম্ভ কৰি দিছোঁ বেঙেনাটো মই বেচনেৰে ফ্ৰাই দিছোঁ আমাৰ দেউতাই এইটো খাই খুব ভাল পায় দেউতা বুলি নহয় ঘৰৰ প্ৰত্যেকটো মেম্বাৰে খাই ভাল পায় গতিকে এয়া হৈছে মোৰ মাংসৰ আঞ্জাখন ওপৰৰ পৰা চামনি আহি গৈছে আপোনালোকক দেখুৱালোঁ এতিয়া মই আপোনালোকক খানাটো দেখুওৱা কি আছিলে এইটো হৈছে কাঠ আলু ভাজিছোঁ বেঙেনা বৰ জলকীয়া মূলা আলু ফ্ৰাই আমাৰ ঘৰৰ শাকখিনি পাপৰ এয়া শ'ল মাছৰ আঞ্জা এয়া হাঁহৰ মাংস গতিকে দৰ্শকসকল আজিৰ কাৰণে এৰিছোঁ এই নখোৱাটো হৈছিলে আমাৰ আঘোণৰ মাহত কিন্তু মোৰ আপলোড কৰোঁতে অলপ দেৰি হ'ল গতিকে আজিৰ কাৰণে এৰিছোঁ ধন্যবাদ